নমস্কাৰ বন্ধুসকল আজি আমি আলোচনা কৰিম এইচএছ ফাইনেল 2026 ৰ বাবে অসমীয়াৰ কমন কুৱেশ্যনছ আজি আমি তোমালোকৰ যে সাহিত্য সৰব কিতাপটো আছে সেই কিতাপটোত আমি চিন দি যাম যে তোমালোকৰ কাৰণে কোনকিটা কুৱেশ্যনছ কমন বা ইম্পৰ্টেন্ট আৰু এইচএছ 2026 ত আহিব আশা কৰো তোমালোকে প্ৰত্যেককে তোমালোকৰ সাহিত্য সৰব কিতাপটো উলাই লবা আৰু কিতাপটো তোমালোকে মই যিখিনি চিন দি যাম তোমালোকে চিন দি লবা আৰু সেইবোৰ প্ৰশ্ন তোমালোকে বেছিকে পঢ়িবা তাৰ লগতে তোমালোকক কৈ দিও যে আজি আমি তোমালোকৰ ইউনিট 2 আছে নিৰ্বাচিত কবিতা এই কবিতাসমূহৰ ইম্পৰ্টেন্ট কুৱেশ্যনছবোৰ আমি মাৰ্ক কৰি দি যাম ইয়াৰ আগতে আমি পাৰ্ট 1 ভিডিও এটা বনাইছিলো আৰু পাৰ্ট 1 ভিডিওত আমি ইউনিট 1 নিৰ্বাচিত গদ্য যি 8টা গদ্য আছে এই 8টা গদ্যৰ কোনকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট ভিডিওটো বনাইছিলো যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনতে লিংক থাকিব তোমালোকে ভিডিওটো চাই লবা তো আজি আমি যি কবিতাবোৰ আছে 8টা কবিতা সেই 8টা কবিতাৰ কি পঢ়িব লাগিব ভিতৰুৱা কি পঢ়িব লাগিব আৰু তোমালোকৰ কোনকেইটা কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট গোটেইখিনি আমি কৈ যাম প্ৰথম কবিতাটো হৈছে বৰগীত উঠৰে উঠ বাপু গোপাল হে এই কবিতাটোৰ যি কবি হৈছে তেওঁ হৈছে মাধৱদেৱ হয়নে তো তোমালোকে চাব পাৰা প্ৰথমতে কিন্তু এই কবিতাটোৰ তোমালোকে লেখক পৰিচয় বা কবি পৰিচয় মাধৱদেৱৰ বিষয়ে তোমালোকে ভালকে জানিব লাগিব কাৰণ ইয়াৰ ভিতৰৰ পৰা বহুত কেইটামান প্ৰশ্ন 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কাৰণে দেখা যায় তো তোমালোকে প্ৰতিটো কবিতাৰ প্ৰতিটো তোমালোকৰ গদ্যৰ যি লেখক পৰিচয় নাইবা কবি পৰিচয় আছে কবি পৰিচয় কিন্তু তোমালোকে ভাল ধৰণে চাই যাবা তাৰ পিছত যদি আমি কবলৈ যাও এই চেপ্টাৰটোৰ কঠিন শব্দ তোমালোকৰ ফাইনেল কুৱেশ্যন পেপাৰৰ শব্দ অৰ্থত কিন্তু আহে আৰু ইয়াৰ পৰা তোমালোকে চোৱা তেজ আৰু বহন এই দুটা কিন্তু বহুতবাৰ ৰিপিট হৈছে তো তোমালোকে গুটেগিটাই তোমালোকৰ যিবোৰ কঠিন শব্দ আছে গুটেগিটাই তোমালোকে চিন দি লোৱা কাৰণ তোমালোকৰ যিকোনো এটা প্ৰতিটো বছৰতে তোমালোকৰ যিকোনো এটা তোমালোকক শব্দ অৰ্থ লিখিব আহিব পাৰে আৰু তেজ আৰু ভূষণ এই দুটা কিন্তু তোমালোকে মিছ নকৰিবা তাৰ পিছত যদি আমি আহি প্ৰশ্নৰ কথা ক'বলৈ যাও যি 1 নম্বৰীয়া সমূহ প্ৰশ্ন আছে তোমালোকৰ কাৰণে গুটেগিটা ইম্পৰ্টেন্ট তোমালোকে 1 নম্বৰ 2 নম্বৰ 4 আৰু 5 এই চাৰিটা প্ৰশ্ন কিন্তু তোমালোকে একেবাৰে মিছ নকৰিবা কাৰণ এই চাৰিটা প্ৰশ্ন তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ আছিল আগৰ বছৰবোৰত আৰু তোমালোকৰ বিভিন্ন জিলাত হৈ যোৱা প্ৰি ফাইনেল এক্সামতো কিন্তু ৰিপিট হৈ থাকে তাৰ পিছত যদি আমি 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্নটোৰ কথা ক'বলৈ যাও 1 নম্বৰ যি প্ৰশ্নটো আছে বৰগীত কাক বোলে এই প্ৰশ্নটো কিন্তু 1 নম্বৰৰ কাৰণে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু তোমালোকে 2 নম্বৰ 2 3 আৰু 4 এই তিনিটা প্ৰশ্ন কিন্তু তোমালোকে একেবাৰে মিছ নকৰিবা কাৰণ এই তিনিটা প্ৰশ্ন তোমালোকৰ 2 বা 3 নম্বৰৰ কাৰণে বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এই এছএছ 2026 ৰ বাবে কিন্তু তোমালোকৰ কাৰণে কমন হয় তাৰ পিছত যদি আমি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ যাও দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকে 1 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এই তিনিটা প্ৰশ্ন তোমালোকে চাই থৈ দিবা দীঘলীয়া প্ৰশ্নত আৰু তোমালোকক কৈ দিও যে এই যেটো কবিতা আছে কবিতাটোৰ পৰা কিন্তু প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা বহুত আহে প্ৰতিটো বছৰতে তোমালোকৰ এই চেপ্টাৰটোৰ এই কবিতাটোৰ পৰা এটাকে তোমালোকৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আহিব আৰু প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ ওপৰত আমাৰ এটা ভিডিও আহিব নেক্সট ভিডিওটো আহিব তাত আমি গোটেই চেপ্টাৰবোৰৰ যিমানবোৰ ইম্পৰ্টেন্ট প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা প্ৰিভিয়াস ইয়াৰৰ বাৰে বাৰে ৰিপিট হৈ থাকে গোটেইখিনি আমি আলোচনা কৰিম আৰু তাৰ উত্তৰবোৰ আমি আলোচনা কৰিম তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তাৰ পিছত তোমালোকে চাব পাৰা এই কবিতাটোৰ উপৰিঞ্চি যি তথ্য আছে এইখিনি তোমালোকে বহুত ভালকে পঢ়িব লাগিব কাৰণ ইয়াৰ পৰা তোমালোকৰ বহুত কেইটামান প্ৰশ্ন আহা দেখা যায় আৰু প্ৰতিটো বছৰ কিন্তু আহা দেখা যায় তোমালোকে চোৱা উপৰিঞ্চি তথ্যত চোৱা ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নোবেল নাম্বাৰ বুলি কৈছিল তো তোমালোকৰ এনেকুৱা প্ৰশ্ন আহি থাকে বাণীকান্ত কাকতিয়ে বৰগীতসমূহক কি বুলি কৈছিল নোবেল নাম্বাৰ বুলি কৈছিল তাৰপিছত কালিৰাম মেধিয়ে বৰগীতসমূহক কি গ্ৰেট সং বুলি কৈছিল তাৰ পিছত দেবেন্দ্ৰনাথ বেজবৰুৱাই হোলি সং বুলি কৈছিল তো তোমালোকক হয়তো 2 নম্বৰত যদি আহে তে গুটে 3 জনৰে লিখিব দিব যে কোনে কোনে কি কৈছিল বৰগীতসমূহক বুজি পাইছা নেক্সট কবিতাটো হৈছে বিশ্বখনিকৰ আৰু ইয়াৰ কবিজন হৈছে মফিজউদ্দিন আহমেদ হাজৰিকা তাৰ লগতে তোমালোকক কৈ দিও তোমালোকে কিন্তু এই বিশ্বখনিকৰৰ মূল ভাৱটো তোমালোকে চাবা কাৰণ এই কবিতাটোৰ মূল ভাৱ লিখিবলৈ পৰীক্ষাত অহা দেখা যায় বহুতবাৰ ৰিপিট হৈ থাকে আৰু এই বছৰৰ কাৰণে তোমালোকৰ কাৰণে কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ লগতে তোমালোকে কিন্তু কবি পৰিচয় চাবই লাগিব প্ৰতিটো মই বাৰে বাৰে কৈছো প্ৰতিটো তোমালোকৰ গদ্য বা পদ্যৰ কবি পৰিচয় বা লেখক পৰিচয় তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে যদি ইম্পৰ্টেন্ট আছে সেইটো হৈছে যি মফিজউদ্দিন আহমেদ হাজৰিকা আছে তেওঁৰ যি কবিতা পুথিখনৰ নাম হৈছে জ্ঞান মালিনী মনত ৰাখিবা এই প্ৰশ্নটো বহুতবাৰ ৰিপিট হৈ থাকে আৰু আহি থাকে আৰু তাৰ পিছত অসমীয়া সাহিত্য জগতত জ্ঞান মালিনীৰ কবি ৰূপে জনজাত প্ৰশ্নটো এনে ধৰণে আহে যে মফিজউদ্দিন আহমেদ হাজৰিকা কি কবি নামেৰে জনাজাত তেতিয়া তোমালোকে লিখিব লাগিব জ্ঞান মালিনীৰ কবি বুলি জনাজাত তাৰ পিছত তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশিত হোৱা কাব্যপুথিখনৰ নাম কি আছে তত্ত্ব পাৰিজাত এই তিনিটা প্ৰশ্ন কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ বাহিৰেও তেওঁৰ জন্ম মৃত্যু হিখিনি তোমালোকে চাবই লাগিব
আৰু এই কবিতাটোৰ পৰাও কিন্তু কঠিন শব্দ মানে শব্দৰ অৰ্থ লিখা তোমালোকৰ আহে তোমালোকে চাব পাৰা এই তিনিটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট এই তিনিটা তোমালোকে চাবা তাৰ উপৰিও তোমালোকে গোটেইখিনি কিন্তু তোমালোকে চাই থৈ দিবা গোটেই কঠিন শব্দৰ অৰ্থখিনি শব্দ অৰ্থ তোমালোকক এটা হ'লেও আহিবই তাৰ পিছত যদি আমি আৰ্হি প্ৰশ্নৰ কথা ক'বলৈ যাওঁ তোমালোকৰ 1 নম্বৰীয়া যি প্ৰশ্ন আছে 1 নম্বৰ 2 নম্বৰ তাৰ পিছত তোমালোকৰ 3 4 5 গোটেইকেইটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আৰু এই চেপ্টাৰটোৰ কিন্তু এই যি আৰ্হি প্ৰশ্ন আছে এই আৰ্হি প্ৰশ্নকেইটা তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে তো তোমালোকৰ 1 নম্বৰীয়া গোটেইকেইটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আৰু তাৰ উপৰি তোমালোকে কবি পৰিচয়টো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট তাৰ পিছত খ নম্বৰত আছে 2 বা 3 নম্বৰীয়া প্ৰশ্ন ইয়াৰো তোমালোকে চাব পাৰা গোটেইকেইটা প্ৰশ্ন তোমালোকৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট তাৰ পিছত আমি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে দীঘলীয়া প্ৰশ্ন তোমালোকে বেছিকে 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰটো তোমালোকে চাবা যে 5 নম্বৰটো আছে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা এই প্ৰশ্নটো কিন্তু এই প্ৰশ্নটো তোমালোকৰ বহুতবাৰ ৰিপিট হৈ থাকে ওকে তো এইকেইটা আছিল ইম্পৰ্টেণ্ট তাৰ উপৰি কিন্তু তোমালোকে এই কবিতাটোৰ উপৰিঞ্চি যি তথ্য আছে এই তথ্যখিনি তোমালোকে চাবা প্ৰতিটো কবিতা প্ৰতিটো তোমালোকৰ গদ্যৰ উপৰিঞ্চি তথ্যখিনি তোমালোকে চাবা তাৰ ভিতৰৰ প্ৰশ্ন কিন্তু বহুত আহে আৰু আমি ভিতৰুৱা প্ৰশ্ন উত্তৰৰ সিৰিজ এটা বনাম তাত আমি প্ৰতিটো চেপ্টাৰ ওয়াইজ তোমালোকক কৈ দিম যে কি কি ভিতৰুৱা প্ৰশ্ন আছে তাৰ ওপৰত আমি ভিডিও আহিব আৰু তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব নেক্সট কবিতাটো হৈছে মিলন আৰু ইয়াৰ কবি হৈছে নলিনীবালা দেৱী আৰু তোমালোকক কৈতো তোমালোকে জানো বিশ্ব খনিকৰ আৰু মিলন এই দুটা কবিতাৰ তোমালোকে কিন্তু মূলভাৱ চাব লাগিব কাৰণ মূলভাৱ এই দুটা কবিতাৰে বাৰে বাৰে ৰিপিট হৈ থাকে আৰু তোমালোকে নলিনীবালা দেৱীৰ কবি পৰিচয় মানে এই কবিতাটোৰ মিলন কবিতাটো কবি পৰিচয় মানে নলিনীবালা দেৱীৰ বিষয়ে তোমালোকে ভালকে জানিব লাগিব তেওঁ জন্ম মৃত্যু ক'ত কি কৰিছিল কি প্ৰকাশ কৰিছিল কি কবিতা লিখিছিল গোটেইখিনি তোমালোকে জানিব লাগিব আৰু যদি আমি ইম্পৰ্টেণ্ট ক'বলৈ যাওঁ যিবোৰ ৰিপিট হৈ থাকে সেইকেইটা হৈছে তেওঁৰ কাব্য গ্ৰন্থ নলিনীবালা দেৱীৰ কাব্য গ্ৰন্থ দুটাকে তোমালোকে মনত ৰাখিবা কাৰণ দুটা বা এটা তোমালোকৰ লিখিব দিব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল সেইটো হৈছে পদ্মশ্ৰী উপাধি প্ৰদান কৰে কিমান চনত তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰে সেইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট এই কবিতাটোৰ কঠিন শব্দ অৰ্থ ক'বলৈ গ'লে এতিয়ালৈ কিন্তু অহা নাই কিন্তু হ'লেও তোমালোকে চাই থৈ দিবা কাৰণ হয়তো এই বছৰ এই কবিতাটোৰ পৰা তোমালোকৰ শব্দ অৰ্থ দি দিব পাৰে আৰ্হি প্ৰশ্ন 1 নম্বৰীয়া প্ৰশ্ন ক'বলৈ গ'লে তোমালোকৰ কাৰণে 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এই চাৰিটা প্ৰশ্ন তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণ এই চাৰিটা প্ৰশ্ন তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে তো তোমালোকে একেবাৰে এৰি নিদিবা তোমালোকে কিন্তু এই চাৰিটা প্ৰশ্ন ভালধৰণে তোমালোকে মুখস্থ কৰিব লাগিব তাৰ পিছত যে আমি 2 নম্বৰীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ 2 নম্বৰীয়া কাৰণে তোমালোকে 1 নম্বৰ 3 নম্বৰ এই দুটা প্ৰশ্ন তোমালোকে বেছিকে চাবা গোটেইকেইটাই চাবা কিন্তু এই দুটা প্ৰশ্ন তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে তো তাৰ কাৰণে এই দুটা প্ৰশ্ন তোমালোকে একেবাৰে মিছ নকৰিবা তাৰপিছত আমি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে দীঘলীয়া প্ৰশ্ন তোমালোকৰ 1 নম্বৰ 2 নম্বৰ আৰু 4 আৰু 5 এই চাৰিটা প্ৰশ্ন তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে এইচএছ ফাইনেল এক্সামত তো তোমালোকে দীঘলীয়া প্ৰশ্নত এই চাৰিটা প্ৰশ্ন তোমালোকে চাবা আৰু তাৰ লগতে কিন্তু এই চেপ্টাৰটোৰ পৰা এই কবিতাটোৰ পৰা তোমালোকৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আহে তো আমি নেক্সট ভিডিও যেতিয়া বনাম তাত আমি ধুনীয়াকৈ আলোচনা কৰি দিম নেক্সট কবিতাটো হৈছে জনতাৰ আহ্বান ইয়াৰ লিখক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ লগতে তোমালোকক কৈ দিওঁ এই জনতাৰ আহ্বানৰ কবিতাটোৰ পৰা কিন্তু বেছিভাগ তোমালোকৰ ভিতৰুৱা প্ৰশ্ন অহা দেখা যায় তো ভিতৰুৱা প্ৰশ্নৰ কাৰণে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লাগিব আৰু ডেসক্ৰিপশ্যনত হোৱাটছএপ চেনেল এটা লিংক আছে সেই হোৱাটছএপ চেনেলটো জইন হৈ থাকিবা কাৰণ আমি চেপ্টাৰ ওয়াইজ ভিতৰুৱা প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম আৰু তাৰ উত্তৰবোৰ আমি আলোচনা কৰিম যেহেতু কবিজন হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা তো তোমালোকে অবভিয়াছলি কবি পৰিচয়টো ভালকৈ চাব লাগিব কাৰণ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কবিতাটোৰ পৰা কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ বিষয়ে কিন্তু বহুত প্ৰশ্ন আহে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া তোমালোকে এইখিনি কিন্তু পুৰা ভালকৈ চাব লাগিব কি চাব লাগিব চোৱা তোমালোকে তেওঁ ৰচনা কৰা নাটকসমূহ তোমালোকে প্ৰতিটো নাটকৰ নাম জানিব লাগিব কমেও তোমালোকে দুটাকে তোমালোকে নাটকৰ নাম জানিব লাগিব তাৰ পিছত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে প্ৰথম অসমীয়া যি কথা ছবি ৰচনা কৰিছিল সেইটো হৈছে জয়মতী কিমান চনত তোমালোকে চনটো মনত ৰাখিবলৈ 1935 চনত আৰু তেওঁৰ দ্বিতীয়খন কথা ছবি আছিল 1939 চনত এটো হৈছে ইন্দ্ৰমালতী এই দুটা তোমালোকে জানিব লাগিব লগতে তোমালোকে চনগিটাও কিন্তু মনত ৰাখিবা কাৰণ তোমালোকৰ এই দুটাৰ এটা হলেও প্ৰশ্ন প্ৰতি বছৰে আহিব আৰু এইবাৰ এছএছ 2026 তো কিন্তু তোমালোকৰ কাৰণে কমন হয় এই কবিতাটোৰ পৰা কিন্তু কঠিন শব্দ অৰ্থ বহুত আহে তোমালোকে চাব পাৰা তোমালোকৰ কাৰণে যি সিন্ধি দিছো এই তিনিটা কিন্তু তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে আৰু তোমালোকে গুটেকিটাই চাবা তো কঠিন শব্দ অৰ্থ তোমালোকৰ গুটেকিটাই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট
প্ৰশ্ন উত্তৰ কথা ক'বলৈ গ'লে মই অলৰেডি তোমালোকক ক'লোৱে যে এই চেপ্টাৰটোৰ পৰা ভিতৰুৱা প্ৰশ্ন বেছি আহে তাৰ উপৰিও কিন্তু তোমালোকৰ যে 1 নম্বৰীয়া প্ৰশ্ন আছে তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ আৰু 5 নম্বৰ এই চাৰিটা প্ৰশ্ন তোমালোকৰ কাৰণে কমন কাৰণ এই চাৰিটা প্ৰশ্ন বাৰে বাৰে ৰিপিট হৈ থাকে তাৰ পিছত আমি 2 বা 3 নম্বৰীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে তোমালোকৰ কাৰণে 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ এই তিনিটা প্ৰশ্ন তোমালোকৰ কাৰণে কমন গোটেইকেইটাই চাবা 3 নম্বৰটো চাবা কিন্তু এই তিনিটা প্ৰশ্ন তোমালোকে একেবাৰে মিছ নকৰিবা কাৰণ বাৰে বাৰে ৰিপিট হৈ থাকে আৰু ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন হয় কমন প্ৰশ্ন হয় তোমালোকৰ কাৰণে তাৰপিছত আমি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে দীঘলীয়া প্ৰশ্ন ইয়াত তোমালোকৰ বেছিভাগ কিন্তু প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা তো 5 নম্বৰটো তোমালোকৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেন্ট কাৰণ 5 নম্বৰটো তোমালোকৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাত আহে তাৰ উপৰি তোমালোকে যি 4 নম্বৰ প্ৰশ্নটো আছে এই 4 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা কাৰণ 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে কমন তাৰ উপৰি তোমালোকে উপৰঞ্চি যি তথ্য আছে ইয়াৰ পৰা তোমালোকৰ বহুত প্ৰশ্ন অহা দেখা যায় আমি যেতিয়া ভিতৰৰ প্ৰশ্ন উত্তৰৰ ভিডিও বনাম তাত কিন্তু ইয়াৰ পৰা যিমানবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন আছে সেইবোৰ আমি আলোচনা কৰিম নেক্সট কবিতাটো হৈছে কাঠমিস্ত্ৰীৰ ঘৰ আৰু ইয়াৰ কবিজন হৈছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত তো তোমালোকে কিন্তু এই কবিতাটোৰ যি কবি পৰিচয় আছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ বিষয়ে তোমালোকে কিন্তু ভালকে জানিব লাগিব কাৰণ তেওঁৰ ওপৰতো বহুতখিনি প্ৰশ্ন অহা দেখা যায় তো তোমালোকৰ কাৰণে গোটেই কবি পৰিচয়টো কিন্তু ইম্পৰ্টেন্ট আৰু কঠিন শব্দ মানে শব্দ অৰ্থৰ কথা ক'বলৈ গ'লে তোমালোকৰ যি ঝাণ্ডা আছে এই ঝাণ্ডাটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে আৰু তোমালোকে ৰান্দা এই শব্দ অৰ্থটো তোমালোকে চাই থৈ দিবা কাৰণ বহুতো প্ৰিভিয়াছ ইয়াৰ মানে প্ৰিভিয়াছ যোৱা বছৰ হৈ যোৱা বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামত কিন্তু এই ৰান্দা শব্দটোৰ অৰ্থ লিখিবলৈ আহিছিল ওকে তো তোমালোকে গোটেইখিনি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো কঠিন শব্দ তোমালোকে গোটেইখিনি চাই থৈ দিবা তাৰপিছত যদি আমি প্ৰশ্ন উত্তৰ কথা ক'বলৈ যাওঁ যি 1 নম্বৰীয়া প্ৰশ্ন আছে তোমালোকৰ 1 নম্বৰ আৰু 4 নম্বৰটো ইম্পৰ্টেন্ট তাৰ উপৰি তোমালোকে বাকিখিনি চাবা কিন্তু 1 নম্বৰ আৰু 4 নম্বৰটো বাৰে বাৰে ৰিপিট হৈ থাকে আৰু এই চেপ্টাৰ এই কবিতাটোৰো তোমালোকৰ ভিতৰৰ প্ৰশ্ন বহুত অহা দেখা যায় আৰু 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্ন উত্তৰ কথা ক'বলৈ গ'লে তোমালোকে 1 2 3 আৰু 4 এই চাৰিটা প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট একেবাৰে তোমালোকে এৰি নিদিবা এই চাৰিটা প্ৰশ্ন তোমালোকে ভাল ধৰণে পঢ়িবা 5 নম্বৰটো পঢ়িবা কিন্তু এই চাৰিটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট আৰু কমন হয় তোমালোকৰ কাৰণে তাৰপিছত আমি যদি 4 আৰু 5 নম্বৰীয়া মানে দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এই চাৰিটা প্ৰশ্ন তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট এই চাৰিটাৰ ভিতৰত তোমালোকৰ প্ৰতি বছৰে কিন্তু এটা হ'লেও তোমালোকৰ প্ৰশ্ন আহিবই নেক্সট কবিতাটো হৈছে আঘোণৰ কুঁৱলী ইয়াৰ কবি হৈছে কেশৱ মহন্ত তো তোমালোকে কেশৱ মহন্তৰ যি কবি পৰিচয়টো আছে মানে কেশৱ মহন্তৰ বিষয়ে কিন্তু তোমালোকে ভালদৰে জানিব লাগিব তোমালোকে চাব পাৰা মই ধুনীয়াকৈ মাৰ্ক কৰি থৈ দিছোঁ যিকেইটা ইম্পৰ্টেন্ট আছে চিন দি থৈ দিছোঁ তোমালোকে সেই প্ৰতিটো তোমালোকে চিন দি ল'বা যেনে ইম্পৰ্টেন্টবোৰ ক'বলৈ গ'লে মহন্তৰ প্ৰথম কবিতা পুথি কি আছিল সেইটো প্ৰশ্ন আহি থাকে আমাৰ পৃথিৱী তেওঁৰ প্ৰথম কবিতা পুথি আছিল তাৰপিছত তেওঁৰ কাব্য গ্ৰন্থসমূহৰ তোমালোকে নাম জানিব লাগিব কমেও 2টা বা 3টাকৈ কাব্য গ্ৰন্থৰ নামখিনি জানিব লাগিব তাৰপিছত মোৰ যে কিমান হেঁপাহ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন এইটো তোমালোকে জানিব লাগিব তাৰপিছত মহন্তই শিশুসকলৰ বাবে আটাইতকৈ ভেৰি ইম্পৰ্টেন্ট মহন্তই শিশুসকলৰ বাবেও সাহিত্য ৰচনা কৰিছিল আৰু সেই দুটা তেওঁলোকৰ শিশু ৰচিত পুথিৰ নাম আছিল হ'ল উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামে তোমালোকে বহুত শুনিছা মা আমি শদিয়ালৈ যামে এই দুটা আছিল তেওঁৰ শিশুৰ বাবে ৰচিত পুথি আৰু এই দুটা কিন্তু তোমালোকৰ নাম ভেৰি ইম্পৰ্টেন্ট বাৰে বাৰে ৰিপিট হৈ থাকে তাৰপিছত মোৰ যে কিমান হেঁপাহ নামৰ পুথিৰ বাবে কেশৱ মহন্ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট অলৰেডি তোমাৰ প্ৰশ্ন উত্তৰত কিন্তু আছে যে কেশৱ মহন্তই কোনখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে তো তোমালোকে উত্তৰটো তেওঁৰ কবি পৰিচয়তে পাই গলা যে মোৰ যে কিমান হেঁপাহ এইখন কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু এই কবিতাটোৰ পৰা কিন্তু কঠিন শব্দ মানে শব্দ অৰ্থ বহুত আহে তোমালোকে চাব পাৰা তেজ হালধীয়া তাৰপিছত মূৰ তুল আঘোণ এই দুটা তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে আৰু তাৰ কাৰণে তোমালোকে গোটেইকেইটা কিন্তু চাব লাগিব তো কঠিন শব্দ তোমালোকৰ কাৰণে গোটেইকেইটা ইম্পৰ্টেন্ট তাৰপিছত 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে আমি ক'লোৱে যে এই কেশৱ মহন্ত কোনখন কাব্যপুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছে এইটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু তোমালোকে উত্তৰটো একেবাৰে পাই গলা তাৰ উপৰিও তোমালোকে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ এই চাৰিটা প্ৰশ্ন কিন্তু তোমালোকে ভালকে চাব লাগিব আৰু 5 নম্বৰটো গোটেইকেইটা প্ৰশ্নই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু কমন হয় ওকে তাৰপিছত 2 নম্বৰীয়া বা 3 নম্বৰীয়া প্ৰশ্নৰ কাৰণে তোমালোকৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰটো তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে তো তোমালোকৰ কাৰণে কমন প্ৰশ্ন হয় তাৰ উপৰি গোটেইকেইটাই চাবা কিন্তু এই তিনিটা তোমালোকে একেবাৰে মিছ নকৰিবা কাৰণ এই তিনিটা তোমালোকৰ এটা হ'লেও তোমালোকৰ কমন পৰিবই তাৰপিছত যদি আমি দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ দীঘলীয়া প্ৰশ্নৰ কাৰণে তোমালোকৰ 2 নম্বৰটো
একেবাৰে কমন কাৰণ প্ৰতি আগৰ বছৰ বহুবাৰ ৰিপিট হৈছে তাৰ উপৰি তোমালোকে 3 নম্বৰীয়াটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আৰু তোমালোকৰ এই চেপ্টাৰটো যিমানকেইটা প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা আছে তিনিটা আছে ক খ গ এই গোটেই তিনিটা কিন্তু তোমালোকৰ কাৰণে কমন কাৰণ তিনিটাৰ যিকোনো এটা তোমালোকৰ আহিবই এই তিনিটাই বহুতবাৰ ৰিপিট হৈছে আগৰ বছৰত বুজি পাইছা নেক্সট কবিতাটো হৈছে উভতি নহাৰ কবিতা ইয়াৰ কবিজন হৈছে নৱকান্ত বৰুৱা তো তোমালোকে নৱকান্ত বৰুৱাৰ যি কবি পৰিচয় তাত নৱকান্ত বৰুৱাৰ বিষয় তোমালোকে ভাল ধৰণে তোমালোকে পঢ়িব লাগিব আৰু যদি ইম্পৰ্টেণ্ট ক'বলৈ যাওঁ তোমালোকে চাব পৰা বহুতখিনি চিন দিয়া আছে কাৰণ এই তেওঁৰ বিষয়ে বহুত 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় যেনে কাব্যগ্ৰন্থসমূহ কি তোমালোকে গোটেইখিনি কাব্যগ্ৰন্থ তোমালোকে চাবা কমেও তোমালোকৰ দুটাকে বা তিনটাকে তোমালোকে মনত ৰাখিব লাগিব কাৰণ প্ৰশ্ন আহে দুখন কাব্যগ্ৰন্থৰ নাম লিখা তাৰ পিছত উপন্যাস কি উপন্যাস আছিল সেইকেইটা তোমালোকে জানিব লাগিব শিশু আৰু চেনেহী উপযোগী লিখা গ্ৰন্থৰাজি হ'ল আখৰৰ জখলা তাৰপিছত তেওঁ শিশু আৰু চেমনিয়াৰ উপযোগীকৈ লিখা গ্ৰন্থৰাজি হ'ল আখৰৰ জখলা এই নামটো তোমালোকে মনত ৰাখিবা ওকে আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল ককাদেউতাৰ হাড় উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে তেওঁ কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ককাদেউতাৰ হাড় এইখন উপন্যাসৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছে এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে উভতি নহাৰ কবিতাটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে তেতিয়া তোমালোকে চোৱা ইয়াত উত্তৰটো আছে উভতি নহাৰ কবিতাটি দলঙত তামিঘৰা নামৰ কাব্য সংকলনৰ পৰা লোৱা হৈছে ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আছেও আৰু বাৰে বাৰে ৰিপিট হৈ থাকে এই প্ৰশ্নটো ওকে কঠিন শব্দ ক'বলৈ গ'লে দুটাই আছে তামিঘৰা আৰু যন্ত্ৰণা মোৰ জিয়াৰ মন্ত্ৰ এই দুটা কিন্তু তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট দুইটাই তোমালোকৰ বাৰে বাৰে ৰিপিট হৈ থাকে দুইটাই বহুতবাৰ ৰিপিট হৈছে তো এই দুটাই আছে এই দুটাই তোমালোকে ভালকৈ চাই থৈ দিবা তামিঘৰা তোমালোকে গম পালে তোমালোকে যদি আগৰ বছৰ প্ৰশ্ন কাকত চাইছিলা তেতিয়া তোমালোকে তাতে পাবা যে এই তামিঘৰাটো বহুতবাৰ ৰিপিট হৈছে তাৰপিছত যদি আমি আহিৰ প্ৰশ্নৰ কথা ক'বলৈ যাওঁ 1 নম্বৰ প্ৰশ্নটো মই অলৰেডি ক'লোৱে উভতি নহাৰ কবিতাটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে আমি সকলোৱে গম পালোঁ হয়নে আৰু 1 নম্বৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ এই তিনিটা তোমালোকৰ কাৰণে কিন্তু ভেৰি ইম্পৰ্টেণ্ট চ' তামিঘৰা শব্দৰ অৰ্থ লিখা সেইটো তোমালোকে অলৰেডি শব্দ অৰ্থতে পালা তো তোমালোকে গম পালা যে এই প্ৰশ্নটো বহুতবাৰ ৰিপিট হৈ থাকে তাৰপিছত যদি আমি 2 নম্বৰীয়া আৰু 3 নম্বৰীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ গোটেই গীতাই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট পুৰা 1ৰ পৰা 5টা আছে এই গোটেই 5টা ইম্পৰ্টেণ্ট তাৰ ভিতৰত কিন্তু 4 নম্বৰ আছে কবিৰ বাবে জীয়াই থকা মন্ত্ৰ কি এই প্ৰশ্নটো কিন্তু তোমালোকৰ 1 নম্বৰৰ কাৰণে অহা দেখা যায় বহুবাৰ আহিছে এই 1 নম্বৰৰ কাৰণে আহিছে এইটো ওকে তাৰপিছত দীঘলীয়া প্ৰশ্নৰ কথা ক'বলৈ গ'লে তোমালোকৰ 1 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰটো আছে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা যোনকেইটা আছে গোটেইকেইটা তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আগৰ বছৰ বাৰে বাৰে ৰিপিট হৈ গৈছে আৰু এই কবিতাটোৰ পৰা কিন্তু তোমালোকৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা এটা তোমালোকৰ আহিব তাৰ উপৰি তোমালোকে 1 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট তাৰোপৰি তোমালোকে এই কবিতাটোৰ ওপৰিঞ্চি যিমানবোৰ তথ্য আছে এই তথ্যখিনি ভালকৈ পঢ়িবা কাৰণ ইয়াৰ ভিতৰত বহুতখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ থাকে আৰু নেক্সট মানে লাষ্ট কবিতাটো হৈছে সেইটো হৈছে কৰুণতম ইয়াৰ যি কবি হৈছে সেইটো হৈছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আৰু ইয়াৰ পৰা কিন্তু তোমালোকক কৈ দিওঁ যে নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে কিন্তু বহুত কেইটামান প্ৰশ্ন আহে আৰু তেওঁৰ কবি পৰিচয়টো কিন্তু তোমালোকে ভাল ধৰণে চাব লাগিব যেনে 1933 চনত শিৱসাগৰত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ জন্ম হৈছিল তেওঁৰ জন্মটো আহি থাকে তাৰোপৰি তেওঁ যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনত অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে এইটো প্ৰশ্ন তোমালোকে আহি থাকে কিন্তু তাৰপিছত নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখন কি আছিল বনফৰিঙৰ ৰম এই প্ৰশ্নটো কিন্তু এইটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ওকে তাৰপিছত যদি আমি চাবলৈ যাওঁ কবিতা পুথি যিকেইটা আছে তোমালোকে নামকেইটা মনত ৰাখিবা কিন্তু ওকে আৰু ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ তেওঁৰ একমাত্ৰ যি গীতৰ পুথিখন আছে দুটা আছে একমাত্ৰ নহয় এই দুটা পুথিৰ নামো তোমালোকে মনত ৰাখিব লাগিব তাৰোপৰি তেওঁৰ গৱেষণামূলক গ্ৰন্থ আছে তোমালোকে দেৱী শিৱ সূৰ্য এই তিনিটা হৈছে কি উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ এই তিনিটা নামো তোমালোকে জানিব লাগিব তাৰপিছত 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কিমান চনত আৰু কোনখন তেওঁৰ কবিতাৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তোমালোকে এইটো গোটেইখিনি জানিব লাগিব তো গোটেইখিনি চিন দি আছে তোমালোকে ভিডিঅ'টো পজ কৰি তোমালোকৰ কিতাপত চিন দি ল'ব পাৰা ওকে
তাৰ পিছত যদি আমি কঠিন শব্দৰ কথা ক'বলৈ যাওঁ দুটাই আছে এই দুটা তোমালোকে চাই থৈ দিবা এতিয়ালৈ অহা নাই কিন্তু হ'লেও এই বছৰ অহাৰ সম্ভাৱনা আছে তাৰ পিছত যদি আমি 1 নম্বৰীয়া প্ৰশ্নৰ কথা ক'বলৈ যাওঁ 1 নম্বৰ আৰু 2 নম্বৰ এই দুটাই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট আৰু 3 4 5 গুটেকিটা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু কমন হয় মানে আগৰ বছৰ বহুতবাৰ ৰিপিট হৈছে এই প্ৰশ্নকিটা আৰু আমাৰ গুটেকিটা আগৰ বছৰৰ প্ৰশ্ন কাকতৰ পৰা এনালাইজ কৰি আৰু প্ৰিভিয়াছ ইয়াৰ হৈ যোৱা যি প্ৰি ফাইনেল এক্সামবোৰ আছিল তাৰ প্ৰশ্ন কাকতৰ ওপৰত মানে ভিত্তি কৰি আমি ভিডিওটো বনাই আছো তো তাৰ কাৰণে এইকিটা গুটেকিটা মানে ৰিপিট হৈ থাকে এইবোৰ প্ৰশ্ন তো তাৰ কাৰণে এইবোৰ প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰপিছত 2 নম্বৰ আৰু 3 নম্বৰৰ কাৰণে তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ এই চাৰিটা প্ৰশ্ন তোমালোকে বেছিকে চাবা 5 নম্বৰটো এতিয়ালৈ ৰিপিট হোৱা নাই কিন্তু হ'লেও তোমালোকে চাই থৈ দিবা কিন্তু এই চাৰিটা তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰপিছত যদি আমি দীঘলীয়া প্ৰশ্ন 4 আৰু 5 নম্বৰৰ কথা ক'বলৈ যাওঁ তাৰ কাৰণে তোমালোকৰ 1 নম্বৰ 2 নম্বৰ 4 আৰু 5টো হৈছে প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আৰু এই ইয়াৰ মাজত তোমালোকক কৈ দিও যদিহে আমাৰ এই চেপ্টাৰ এই যি কবিতাটো আছে কৰোন্তম কবিতাটোৰ পৰা যদি তোমালোকৰ প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰা আহে তেনেহলে তোমালোকৰ এইটো আহিব কাৰণ এইটো তোমালোকে চাব পৰা বহুবাৰ কমেও 4-5 বাৰ এইটো ৰিপিট হৈছে এসএস ফাইনেলত ওকে মনত ৰাখিবা আৰু তোমালোকে এই প্ৰসংগত সংগতি দৰ্শাই ব্যাখ্যা কৰাটো ভাল ধৰণে তোমালোকে জানিবলৈ কাৰণ যদি আহে এইটো আহিব ওকে তাৰ উপৰি যিমানবোৰ দীঘলীয়া প্ৰশ্ন ক'লো 1 2 আৰু 4 এই তিনটা প্ৰশ্ন তোমালোকে ভাল ধৰণে চাবা তাৰ উপৰি তোমালোকৰ যি উপৰিঞ্চি তথ্য আছে এই তথ্যখিনি চাবা ওকে তো আমাৰ গুটেখিনি কমপ্লিট হল ইয়াৰ পিছত আছে মূল্যবোধ শিক্ষা ইয়াৰ ওপৰত আমাৰ নেক্সট ভিডিও এটা আহিব আৰু সেই ভিডিওটো সৰু হ'ব তোমালোকে ইমান হেৰি কৰিব নালাগে কাৰণ এই দুটা ভিডিও বহুত লং হৈছে কাৰণ আমি গুটে 8টা গদ্য আমি কমপ্লিট কৰিলো ইয়াৰ আগৰ ভিডিওটোত আৰু এই ভিডিওটোত আমি গুটে 8টা কবিতা আমি কবিতা আমি কভাৰ কৰিলো যে ইম্পৰ্টেন্ট কি আৰু কি পঢ়িব লাগিব তাৰ পিছত আমাৰ নেক্সট ভিডিও আহিব ইউনিট 3 আছে গুড 3 ইয়াত 10 নম্বৰ থাকিব মাত্ৰ দুটাই তোমালোকৰ হেৰি আছে দুটাই পাৰ্ট আছে আৰু দুটা পাৰ্টত পুৰা ভালকে আমি ভিডিও বনাম পাৰিলে আমি কোৱেশ্চন আনসাৰ খিনি তোমালোকক দিবলৈ চেষ্টা কৰিম ওকে তাৰ পিছত আমাৰ ইউনিট 4 আছে যি আমাৰ গ্ৰামাৰবোৰ আছে হয়নে অসমীয়া ভাষাৰ ব্যাকৰণ এই ব্যাকৰণৰ ওপৰত এটা ভিডিও আহিব আৰু ইউনিট 5 ৰচনাৰ বিষয়ে আমাৰো এটা ভিডিও আহিব ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো লাইক কৰি দিবা আশা কৰো সকলোৱে তোমালোকৰ যি সাহিত্য সৌৰভ কিতাপটো আছে কিতাপটোত চিন দি লৈছা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আৰু ডেসক্ৰিপচনত আমাৰ WhatsApp চেনেল এটা আছে WhatsApp চেনেলটো জয়েন হৈ থাকিবা তাত তোমালোকে আপডেটসমূহ পাই থাকিবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই